কৃষ্ণ সকলোলৈ আমাৰ অম্বুবাচী শুভেচ্ছা জনাইছোঁ। আৰু আজি সন্ধিয়া 8 বজাৰ নিশাৰ 8 বজাৰ পাছতে আমি আজি আমাৰ শ্ৰী শ্ৰী বিষ্ণু শিৱ গণেশ আইনঘনী থানৰ আজি অম্বুবাচী পবিত্ৰী আৰম্ভ হ'ব। আৰু আমি 3 দিনৰ কাৰণে আমাৰ থানভাগ বন্ধ থাকিব। আৰু অহা শুকুৰবাৰৰ দিনা পুৱাতে আমাৰ পুনৰ আমাৰ আইথানৰ থানভাগি খোলা হ'ব। আৰু দিন যোৱা কাৰ্যসূচীৰে নামৰ অনুষ্ঠান হ'ব। আৰু নিশা কাৰ্যসূচীলৈ আপোনালোকৰ আগত পাৰিজাত উপাখ্যান নৰকাসুৰবধৰ এই মহাপুৰুষীয়া নাট ভাওনা ভাগি আমি প্ৰদৰ্শন কৰিম বুলি আগবাঢ়িছোঁ। তাৰ লগে লগে আমাৰ অনন্ত শয্যা আহিব, অনন্ত শয্যাৰ প্ৰতিষ্ঠাৰ হ'ব। আৰু পুনৰ আপোনালোকক লগ পাম এই অহা শুকুৰবাৰৰ পৰা থানৰ আসনত। সকলোৱে ভালে থাকক, সকলোৱে মংগল হওক। ভগৱতী ভগৱন্তই সকলোকে কৃপা কৰক। আই মাতৃ তৰফৰ পৰা সকলোলৈ আশীৰ্বাদ কৰিছোঁ।